365 ডিজিটেল এগৰাকীতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল বহু বিবাহ কৰোৱা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বৰ্তমান সময়ত ৰাজ্য চৰকাৰ আৰু কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হাৰি যাব নোৱাৰিব এগৰাকী পত্নী থকাৰ পিছতো দ্বিতীয় বিবাহ যদি কোনো লোকে কৰে তেনে লোকৰ বিৰুদ্ধে একশন লোৱা হ'ব ইতিমধ্যে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে সবিশেষ জনাম এগৰাকীতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল বহু বিবাহ কৰোৱা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ হাৰি যাব নোৱাৰিব এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয় বিবাহ কৰোৱা লোক আৰু গ্ৰেপ্তাৰৰ পিছত শীঘ্ৰেই জামিন নাপাব বহু বিবাহ কৰোৱা লোকে দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য বহু বিবাহ বন্ধ কৰাৰ বাবে বিধানসভাত অনা হ'ব বিধেয়ক আৰু বিধানসভাত বিধেয়কখন উত্থাপনৰ ক্ষেত্ৰত কেবিনেটত অনুমোদন আৰু উত্থাপন হ'ব দ্য আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল অৱশ্যে এই আইনৰ পৰা বাহিৰত ৰখা হ'ব জনজাতীয় লোকসকলক আৰু ষষ্ঠ অনুসূচী এলেকাৰ লোকসকলকো বাহিৰত ৰাখিব চৰকাৰে আৰু এগৰাকীতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল ইতিমধ্যে এই সন্দৰ্ভত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বহু বিবাহ যিসকল লোকে কৰিছে সেইসকল লোক এতিয়া সাৱধান খবৰ হ'ল কেবিনেটত সিদ্ধান্ত গ্ৰহণ হৈছে প্ৰশাসনে সেই লোকৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰ এবাৰ কঠোৰ হৈ পৰিছে গ্ৰেপ্তাৰৰ পিছত শীঘ্ৰেই জামিন নাপাব বহু বিবাহ কৰোৱা লোকে দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য বহু বিবাহ বন্ধ কৰাৰ বাবে বিধানসভাত অনা হ'ব বিধেয়ক এই সন্দৰ্ভত ইতিমধ্যে কেবিনেটত বহু ক্ষেত্ৰত আসলতে উত্থাপন কৰা হৈছে কেবিনেটত অনুমোদন অৱশ্যে এই আইনৰ পৰা বাহিৰত ৰখা হ'ব জনজাতীয় লোকসকলক ষষ্ঠ অনুসূচী এলেকাৰ লোকসকলো বাহিৰত ৰাখিব তেওঁলোকক এই বিধেয়ক যেহেতু অনা হ'ব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বহু বিবাহ যিসকলে কৰিছে সেই ক্ষেত্ৰত আইন অনা হ'ব কিন্তু সেই আইন সকলোৰ ক্ষেত্ৰত আসলতে প্ৰযোজ্য নহ'ব ষষ্ঠ অনুসূচী এলেকাৰ লোকসকলক বাহিৰত ৰাখিব এই আইনৰ পৰা তাৰ সমান্তৰালকৈ জনজাতীয় লোকসকলক বাহিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এগৰাকীতকৈ অধিক বিয়া কৰালে খাটিব লাগিব 7 বছৰৰ জেল বহু বিবাহ কৰোৱা লোকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ হাৰি যাব নোৱাৰিব এগৰাকী পত্নী থকাৰ পিছত দ্বিতীয় বিবাহ কৰোৱা লোক আৰু গ্ৰেপ্তাৰৰ পিছত শীঘ্ৰেই জামিন নাপাব বহু বিবাহ কৰোৱা লোকে দ্বিতীয় বিবাহৰ ভুক্তভোগী মহিলাক চৰকাৰে দিব সাহায্য ইতিমধ্যে এই সন্দৰ্ভত যি বিষয় উত্থাপন হৈছে আৰু অতি শীঘ্ৰেই আসলতে আইন অনা হ'ব আৰু এই মুহূৰ্তত আমাৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে তেওঁ কি কৈছে এই সন্দৰ্ভত শুনাব বিচাৰিছো আজি কেবিনেটে দ্য আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে এই বিলখনৰ নাম হ'ব দ্য আসাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025 এই বিলখনৰ অধীনত যিসকলে এই বিলখন পাৰিত হোৱাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে আৰু এই বিলখনত এই অফেন্সটোক নন কগনাইজেবল অফেন্স কৰা হৈছে অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately 3 নম্বৰ এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহু বিবাহৰ ভিকটিম হ'ল এই ভিকটিম গৰাকীকো কম্পেনসেশন দিয়াৰ বাবে আমি এটা ফান্ড তৈয়াৰ কৰিম অৰ্থাৎ যিগৰাকী মহিলা ভিকটিম হ'ল তেওঁ দ্বিতীয় বিবাহ কৰিলে হাজবেণ্ডক আমি জেলত লৈ গলো মহিলা গৰাকীৰ কি হ'ব বা
নাজানি যদি দ্বিতীয় বিবাহ কৰিছে মহিলাগৰাকী তেওঁ এটা ভিকটিম হল কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে যাতে কোনো মহিলা ইয়াত ভিকটিম হ'ব নালাগে সেই কাৰণে মহিলাসকলৰ বাবে এটা আমি কম্পেনসেশনৰ বাবে এটা আমি ফান্ড তৈয়াৰ কৰিম পুৰুষজন জেলত যাব মহিলাগৰাকীয়ে চৰকাৰৰ পৰা য'ত য'ত প্ৰয়োজন হয় মহিলাগৰাকীয়ে চৰকাৰৰ পৰা কম্পেনসেশন পাব যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰ সদনত উপস্থাপন কৰিম অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছো কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে তেওঁলোক এই বিলখনৰ অধীনত নাহিব আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত বিটিসি ডিমা হাছাও আৰু কাৰ্বি আলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহয় ক্ষতিটো আৰ্থিকভাৱে হ'ব কম্পেনসেশন এটা আমি ফান্ড কৰিম কম্পেনসেশন ফান্ড কৰিম তাৰ পৰা কাৰোবাক সেই কম্পেনসেশন ফান্ডটো চলোৱাৰ এজন বিষয়া থাকিব মহিলাগৰাকী কি অৱস্থাত আছে তাক চাই পেলাই মহিলাগৰাকীক ক্ষতিপূৰণ দিয়া হ'ব বিশেষকৈ প্ৰথম বিবাহত আবদ্ধ মহিলাগৰাকীৰে কষ্ট হয় গতিকে যিগৰাকী মহিলাক এৰি দিলে বা মহিলাগৰাকী থাকুতেও দ্বিতীয় বিবাহত বহিলে প্ৰথম গৰাকী মহিলাক যদি হাজবেণ্ড গৰাকীয়ে নিজৰ ঘৰৰ পৰা উলিয়াই দিয়ে বা নিজৰ সম্পত্তিৰ পৰা উলিয়াই দিয়ে বা চলাৰ ব্যৱস্থা কৰি নিদিয়ে লৰা ছোৱালী থাকিলে বেছিকৈ পাব অকলে থাকিলে কমকৈ পাব তেনেকে এটা ফান্ডৰ এটা ৰুলছ যেতিয়া বনাম এইখনটো এক্ট হয় এক্টৰ পিছত যেতিয়া আমি ৰুলছ বনাম তাতে আমি এই কথাখিনি আমি আনিম আৰু আপোনালোকক আমি জনাই থাকিম আৰু পুৰুষজনক